मैं আজি बहुत दुखर साथे कबले बाध्य होइছো मैं बम्बेत जोआ 2 माहर परा बिस्नात आसो और मैं अসমतो 2-2.5 माहर परा जाब पारा नाई। इतिमध्ये जे घटनाटो होइছে आमार देशत भारतीय नागरिक सकलक इलिगेली पुशबैक करार जे एटा दुर्भाग्यपूर्ण घटना होइছে। এই ঘটনায় গোটে ভারতবর্ষত নহয় গোটে ওয়ার্ল্ডত অসমৰ নাম এজ ওয়েল এজ ভারতবর্ষৰ নামটো বহুতই বেইজ্জতি হৈছে। আমি চোখ উঠাব পাৰা নাই। আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয়। যে কোনো দেশত বিদেশী থাকে, যে কোনো দেশের হোক, বাংলাদেশের হোক, সকল যাব লাগে। বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ করি যিমান লিগেল প্রসিজার আছে এটু মেইনটেইন কৰিব লাগিছিল। মানে আমার অসম সরকারে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাস পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, रोहित आसिल पुरुष महिला 9 माहर एक बच्चा एनका बहुत पुरुष महिला पुशबैक करिছে। एर भीतर स्कूल टीचर आसिल। এই सब मानुবিলাক इलिगेली गई लग गई पुशबैक कतई पूरा वर्ल्डत নাই। आमार समत होइছে आमार मुख्यमंत्री डांगरियाय निजर पावर देखाबर कारणे एटु करिছে। मैं ये खबर पाई लगे लगे मैं आमार MLA सकलक आमार पार्टी डिप्यूटी लिडार हाफिज बशीर अहमद साहब एलंग विथ 11-12 जन MLA सबक आमी अर्डर दिसो बोले आपनालोके गवर्नर साहब लगे कमिट करो। और मैं गवर्नर साहबर धन्यवाद दी आছো तेखेते एटुर ऊपर इमिडिएट एक्शन लैसे बोले मैं एटुर ऊपर कि करिब लागे मैं करूँगा और उन्होंने करके भी दिखाया। एटू कारण मैं स्पेशली धन्यवाद जनाइছো गवर्नर साहब और आमार ऑल पार्टी वर्कर हिসকলে এই দুखिया मानुবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি কংগ্রেস হোক, অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি কেউ তাত যোৱা নাই। মানুহবিলাকৰ খবৰ লোৱা নাই। মুসলমানৰ ভোট লাগে, মুসলমান যেতিয়া বিপদত পড়ে এইবিলাকক পোৱা নাযায়। অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পার্টি সকলৰ ওচৰত গৈ থিয় হৈছে এটু UDF হৈছে। আর এটুর কারণে মই আমার পার্টির আইন শৃঙ্খলা যিসকলে দেখে আমার MLA সকলক মই দিল্লী পঠাইছো। এটা দিল্লী গৈছে ডেলিগেশন। কালি ডাঙৰ উকিলসকলৰ লগত দিল্লীৰ সকলে কালি বহি আমি নেক্সট স্টেপ কি ল'ব লাগে, লাইন অফ একশন কি হ'ব লাগে এটোৰ ওপৰত আমি কাম কৰি আছো। মই আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী দেশী প্ৰকৃত ভাৰতীয় যে মানুহ আছে সবক মই এটাই মেছেজ দিবলৈ বিচাৰিছো যে যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোকক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশত পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোর্টের পৰা আৰম্ভ কৰি এসেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্রিম কোর্টলৈকে আপোনালোকৰ লড়াইটো আমি জিকিম। আর আপোনালোকে একদম শান্তির সাথে নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোয়া কৰক। আল্লাহ এই বিপদৰ পৰা আল্লাহ তাআলা আপোনালোকক বাঁচাই ৰাখক। ধন্যবাদ।